নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ উমৰাংচুৰ কয়লা খনিৰ ঘটনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰাজ্য চৰকাৰলৈ জাননী খণ্ড বিচাৰপীঠৰ 7 ফেব্ৰুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা ৰেড হোল মাইনিং বন্ধৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু এই নিৰ্দেশৰ পিছতো প্ৰশাসনৰ জ্ঞাত হাৰে কেনেদৰে অবৈধ খনন চলি আছে তাকে লৈ প্ৰশ্ন ন্যায়ালয়ৰ উমৰাংচুৰ ভয়ংকৰ কয়লা খনিৰ কাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰাজ্য চৰকাৰলৈ জাননী খণ্ড বিচাৰপীঠৰ 7 ফেব্ৰুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা ৰেড হোল মাইনিং বন্ধৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু এই নিৰ্দেশনাৰ পিছতো প্ৰশাসনৰ জ্ঞাত হাৰে কেনেদৰে অবৈধ খনন চলি আছে তাকে লৈ প্ৰশ্ন ন্যায়ালয়ৰ হতিথ সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এই বিষয়ত সবিশেষ জানিব বিচাৰিছো নিশ্চয় জয়ন্ত যে আসলতে যে চাওক যে সৰ্বোচ্চ উচ্চ ন্যায়ালয় ইতিমধ্যে ৰেড হোল মাইনিং বন্ধ কৰি ৰাখিব লাগে বুলি বহুদিনৰ পূৰ্বে আসলতে এটো জাননী নিৰ্দেশনা দিছিল আৰু সেই নিৰ্দেশনাৰ পাছত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰিছিল যে কোনো অসমৰ কোনো জিলাতে এনে ধৰণৰ অবৈধ খনন আসলে কয়লাৰ অবৈধ খনন চলি থকা নাই বুলি কিন্তু তাৰ পিছত যে উমৰাংচুৰ যিটো ঘটনা সংঘটিত হ'ল প্ৰায় 8-9জন শ্ৰমিক আবদ্ধ হৈ থাকিল সেই কয়লা খনি তাৰে 4গৰাকী মৃতদেহ উঠা হ'ল বা বাকী যি ধৰণৰ আসলতে অভিযান চলিব লাগিছিল সেই অভিযানৰ আধাতে সময়ত সমগ্ৰ বিষয়টোক লৈ উচ্চ ন্যায়ালয় যথেষ্ট সৰ্বগ্ৰস্ত হৈছে নিজাববীয়াকে গোচৰলৈ ৰাজ্য চৰকাৰলৈ এই ধৰণৰ এটা প্ৰতিবেদন দাখিল কৰিব দিছে যে কেনেধৰণে যে ন্যায়ালয়ে বন্ধ কৰি থোৱাৰ পাছতো কি ধৰণে চৰকাৰৰ জ্ঞাতকাৰে সেইসমূহ অবৈধ কয়লাৰ অবৈধ খনন চলি আছিল তাক লৈ প্ৰশ্ন তুলিছে গতিকে আজি যিহেতু যিগৰাকী মহাধিবক্তা তেওঁ চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল কিন্তু তেওঁৰ সেই যুক্তিত কিন্তু প্ৰতিয়ন জনাই উচ্চ ন্যায়ালয় আৰু 7 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি সামৰি যে কেনেধৰণে চলি আছিল বা কি কোনে কোনে সেইসমূহ চলাইছে ইয়াৰ আঁৰত কোন আছে চৰকাৰে সমগ্ৰ বিষয়টো গম পায় নে নাপায় সকলোখিনি তথ্য সামৰি এখন শপতনামা যিটো দাখিল কৰিব দিছে 7 তাৰিখৰ পাছত উচ্চ ন্যায়ালয় নিজাববীয়াকে সমগ্ৰ বিষয়টোক লৈ শুনানি লৈ ৰাজ্য চৰকাৰ বা যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষই সেইসমূহ ৰেড হোল মাইনিঙৰ কাম কৰি আছিল অবৈধভাৱে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ এটা ইংগিত দিছে গতিকে আজিৰ দিনটোত প্ৰায় বহু সময় ধৰি এই সমগ্ৰ বিষয়টোক লৈ চৰকাৰী পক্ষ আৰু গোচৰীয়া পক্ষই বিভিন্ন ধৰণৰ ওপৰত কথা বতৰা কোৱা হৈছে আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ অজ্ঞাতে সেইসমূহ চলি আছিল যদি ন্যায়ালয়ে প্ৰশ্ন তুলিছে যে চৰকাৰৰ অজ্ঞাতে যদি সেইসমূহ চলি আছিল তেতিয়াহ'লে তাত থকা যিসমূহ জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন তেতিয়াহ'লে কি কাৰণে আছিল সেই ধৰণে প্ৰশ্ন তুলিছে গতিকে 7 ফেব্ৰুৱাৰীত কি ধৰণৰ এখন শপতনামা ৰাজ্য চৰকাৰে দিয়ে সেই শপতনামাৰ ওপৰত আচলতে সমগ্ৰ বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিব যে তাত কি উল্লেখ কৰে তেওঁলোকে কোন জড়িত থকাৰ কথা উল্লেখ কৰে যিহেতু কোৱা হৈছে যে কেইবাগৰাকী অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত গোচৰ ৰুজু হৈছিল কিন্তু সেই অভিযুক্তসকলৰ নাম আচলতে দিয়া হয়নে নহয় যে অবৈধভাৱে সেইসকল লোকে ডিমা হাছাওৰ বা উমৰাংচুৰ বিভিন্ন অঞ্চলত চলাই আছিল অবৈধ খনন গতিকে সেই সকলোখিনি বিষয় 7 তাৰিখে যিখন শপতনামা দিব সেই শপতনামাত স্পষ্ট হ'বনে নহয় সেইখিনি চাব যদি ৰাজ্য চৰকাৰে দিয়া শপতনামাত সন্তুষ্ট নহয় ন্যায়ালয় তেতিয়াহ'লে ন্যায়ালয় নিজাববীয়াকে হয়তো আৰু এটা গোচৰ হয়তো ৰুজু কৰি তেওঁলোকে সেই সকলোখিনি দিশ তদন্ত কৰিবৰ কাৰণে হয়তো কোনো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা এনেধৰণৰ এখন কমিটি গঠন কৰি দিয়াৰ সম্ভাৱনা আছে ধন্যবাদ বিৰিঞ্চি ৰাজ্যৰ পৰিবহণ বিভাগত ভুৱা পঞ্জীয়নৰ ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়াত চলি আছে ভুৱা পঞ্জীয়ন কৰা বহুকেইখন বাহন হাফলঙত পঞ্জীয়ন কৰা একাধিক ভাৰত বেঞ্জৰ ট্ৰিপাৰ তিনিচুকীয়াত চলি আছে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ অনিয়ম তথা জালিয়াতিৰ কথা সোমবাৰে নিশা তিনিচুকীয়াত ধৰা পৰে এনে ধৰণৰ ভুৱা পঞ্জীয়ন কৰা এখন ট্ৰিপাৰ ইতিমধ্যে চালকক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে AS08138181 নম্বৰৰ এখন বাহনৰ নথিপত্ৰ পৰীক্ষা কৰাত পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি জানিব পৰা মতে একেটা পঞ্জীয়ন নম্বৰৰ দুখন গাড়ী চলি আছে অসমত এখন তিনিচুকীয়াত আৰু আনখন ডিমা হাছাওৰ হাফলঙত চলি আছে প্ৰকৃততে AS08138181 নম্বৰৰ পঞ্জীয়নভুক্ত এই গাড়ীখনৰ প্ৰকৃত গৰাকী হাফলঙৰ প্ৰসেনজিৎ নাথ তিনিচুকীয়াত আৰক্ষীয়ে চালান কটাৰ পাছত হাফলঙৰ প্ৰসেনজিৎ নাথৰ মোবাইললৈ গৈছিল মেছেজ লগে লগে পোহৰলৈ আহে একেটা পঞ্জীয়ন নম্বৰত দুখন গাড়ী চলি থকাৰ কথা
এই কথা ইতিমধ্যে গাড়ীৰ প্ৰকৃত গৰাকী প্ৰসেনজিৎ নাথে ডিমা হাছাওৰ জিলা পৰিবহণ বিষয়াক অৱগত কৰিছে উল্লেখযোগ্য যে প্ৰসেনজিৎ নাথৰ ভাৰত বেঞ্জৰ ট্ৰিপাৰখন বিগত কেইবা মাহ ধৰি লোৱাৰ হাফলঙত ৰখাই থোৱা অৱস্থাতে আছে এটা দুষ্ট চক্ৰই আনৰ গাড়ী নম্বৰ ব্যৱহাৰ কৰি এনেদৰে ৰাজ্যত ভুৱা নম্বৰ ব্যৱহাৰ কৰি গাড়ী চলাই থকাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিনিচুকীয়া আৰক্ষীয়েও এই সম্পৰ্কত অব্যাহত ৰাখিছে তদন্ত আজি উত্তপ্ত তিতাবৰৰ কমাৰবন্ধা চাহ বাগিচাৰ পৰিচালক ভাস্কৰ পাঠকক বদলি কৰাৰ দাবীত ওলাই আহিল সহস্ৰাধিক শ্ৰমিক ৰাইজ বাগিচাৰ পৰিচালক ভাস্কৰ পাঠকে শ্ৰমিকৰ ওপৰত দুৰ্ব্যৱহাৰ কৰাৰ লগতে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ বাগিচাৰ শ্ৰমিকৰ আজি আচ্ছাৰ সহযোগত সহস্ৰাধিক শ্ৰমিক ওলাই আহি পৰিচালক ভাস্কৰ পাঠকক বদলিৰ দাবীত বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ বাগিচাখনৰ পৰিচালকক বদলি নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ক্ষুব্ধ চাহ শ্ৰমিকৰ দুৰ্নীতি যিবিলাক অত্যাচাৰ সেইবিলাক সহ্য কৰিব নোৱাৰে অতীজৰ পৰা এতিয়া 7 বছৰ কাল চলিলে কিন্তু মানুহ মৰমেৰে কামবিলাক ল'ব লাগে কিছুমান দম দিয়ে সেইটো মেনেজাৰ আৰু কাৰোবাৰ কাজিয়া লাগিলে এক পক্ষ হৈ মানে এইটো বিচাৰ কৰিব নালাগে দুই পক্ষ হৈ পেলাই সদায় বিচাৰ কৰিব লাগে সেয়ে মই আপোনালোকক অনুৰোধ জনালো যাতে এই বস্তু পৰিস্থিতিটো আমাৰ মেনেজাৰক যাতে ইয়াৰ পৰা মানে অলৰেডি বদলি কৰাই দিয়া আৰু যি আমাৰ ৰাইজক এটাই লাগে যে আমাৰ এই ভাস্কৰ পাঠকক নালাগে আমাৰ নতুন পৰিচালক এজন লাগে যি এই বাগানখন ভালদৰে চলাই যাব আৰু যি আমাৰ আগত য'ত অফিচ আছিলে সেই অফিচ তাতে থাকিব লাগে আৰু ৰাইজক যি অপমান কৰে যি মাৰপিট কৰিম কয় কুলিয়াম কয় দাদাগিৰি কৰি ইয়াত শোষণ কৰিলে নহ'ব মানে ব্ৰেকিং নিউজ গুৱাহাটীৰ বেলতলাত ইডিৰ অভিযান কয়লা ব্যৱসায়ৰ প্ৰতিষ্ঠানত চলিছে অভিযান কেইবাখনো প্ৰতিষ্ঠিত কয়লা দোকানত অভিযান সুনীল বানচাল মোহন গোয়েলৰ কয়লাৰ প্ৰতিষ্ঠানত উপস্থিত ইডিৰ দল বহু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানতো চলিছে ইডিৰ অভিযান বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ সন্দেহ কৰা হৈছে এবাৰ ইডিৰ অভিযান মহানগৰীত গুৱাহাটীৰ বেলতলাত চলিছে ইডিৰ অভিযান কয়লা ব্যৱসায়ৰ প্ৰতিষ্ঠানত চলিছে অভিযান কেইবাখনো প্ৰতিষ্ঠিত কয়লাৰ দোকানত এই অভিযান অব্যাহত ইডিৰ সুনীল বানচাল মোহন গোয়েলৰ কয়লাৰ প্ৰতিষ্ঠানত উপস্থিত হৈছে ইডিৰ দল বহু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে ইডিৰ অভিযান বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ সন্দেহ কৰা হৈছে অতিথি সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ এই বিষয়ত আৰু অধিক তথ্য কি আছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ সৈতে সংযুক্ত হম এই মুহূৰ্তত তথ্য জনাইছো কেইবাগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত ইডি অভিযান চলাইছে বৃহৎ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিত ইডিৰ বৃহৎ এটা দলে অভিযান অব্যাহত ৰাখিছে যি সময়ত অবৈধ ৰেড হল মাইনিংক লৈ গুৱাহাটী উচ্চ ন্যায়ালয় সোচ্চাৰ হৈছে সেই সময়তে বহু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত ইডি অভিযান চলাইছে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে কয়লা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে আৰু সেই মৰ্মে বেলতলাৰ কেইবাখনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত বৰ্তমান ইডিৰ অভিযান অব্যাহত আছে সেপ্টেম্বৰ অথবা অক্টোবৰ মাহত অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কোকৰাঝাৰত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ হৰিণাগুৰিত কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য পাৰিষদসকলৰ আৱাস উদ্বোধন কৰে কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত জনসমাৱেশতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ এনডিএৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰো সহযোগিতা অব্যাহত থাকে আৰু ইউপিপিএল আমাৰ মন্ত্ৰী সভাটো আছে
খালি BTC বা BTRৰ নিৰ্বাচনটো আমি কেনেকে খেলো সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব কিন্তু NDA UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছো আৰু এনেকে চলি থাকিব দেৰাদুনত আজিৰে পৰা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ইতিমধ্যে দেৰাদুনত গৈ উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধনী অনুষ্ঠানৰ বাবে দেৰাদুনত উত্তৰাখণ্ড চৰকাৰে আজি স্থানীয় বন্ধ ঘোষণা কৰিছে আজি দিনটোৰ বাবে বিদ্যালয় মহাবিদ্যালয় সকলো বন্ধ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব অহা 14 ফেব্ৰুৱাৰীলৈকে দেৰাদুনত 17 দিনীয়া কাৰ্যসূচীৰে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ'ব 35টা ক্ৰীড়া শাখাৰ বাবে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ইয়াৰে 33খন খেলৰ বাবে পদক প্ৰদান কৰাৰ বিপৰীতে দুখন খেল প্ৰদৰ্শনীমূলকভাৱে অনুষ্ঠিত হ'ব এইবাৰ যোগ আৰু মল্লখম্ব নামৰ খেল দুবিধ প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৰূপালী জয়ন্তী বৰ্ষ উত্তৰাখণ্ডৰ 8খন জিলাৰ 11খন চহৰত অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতাসমূহ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লৈছে দেশৰ 36খন ৰাজ্যৰ লগতে এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন বিভাগৰ খেলুৱৈসকলে 10,000তকৈ অধিক ক্ৰীড়াবিদে অংশ ল'ব 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থিম হৈছে সেউজ ক্ৰীড়া উত্তৰাখণ্ড চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱা মূল মণ্ডপৰ কাষতে এখন বিশেষ উদ্যান গঢ়ি তুলিছে ক্ৰীড়া বন নামৰ এই উদ্যানখনত ৰোপণ কৰা হৈছে 10,000ৰো অধিক গছপুলি এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পৰিৱেশ অনুকূল জৈৱ বৈচিত্ৰ্যক বিঘ্নিত কৰিব নোৱাৰা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ অসমৰ কেইবাটাও ইভেণ্টৰ খেলুৱৈ উত্তৰাখণ্ডত উপস্থিত হৈছেগৈ অসমৰ খেলুৱৈয়ে মুঠ 21টা ইভেণ্টত অংশগ্ৰহণ কৰিব য'ত মুঠ 237 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব অসমে ভাগ লোৱা ইভেণ্টসমূহ হ'ল ফুটবল আৰ্চাৰী এথলেটিক্স হেণ্ডবল বক্সিং সাইক্লিং ফেন্সিং জুডো লনবল নেটবল ৰয়িং স্কোৱাছ শ্বুটিং সাঁতোৰ টেবুল টেনিছ টাইকোৱাণ্ডো ট্ৰাইথ্ৰেলন ভাৰোত্তোলন উশ্বো আৰু যোগাসন ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ ল'বলগীয়া অসম ফুটবল দল ট্ৰাইথ্ৰেলনৰ দল ইতিমধ্যে উপস্থিত হৈছেগৈ উত্তৰাখণ্ডত সমান্তৰালভাৱে ফুটবল উশ্বো আৰু শ্বুটিং দলো উপস্থিত হৈছে উত্তৰাখণ্ডত অসমৰ কেইবাগৰাকীও ক্ৰীড়াবিদে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিব ইতিমধ্যে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই উপস্থিত হৈছেগৈ দেৰাদুনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সাজু অলিম্পিক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই 31 জানুৱাৰীৰ পৰা বক্সিং ইভেণ্টৰ খেল আৰম্ভ হ'ব অলিম্পিয়ান শিৱ থাপাও এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিব শিৱ থাপা থকা অসমৰ বক্সিং দলে সামগ্ৰিকভাৱে পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব বুলি আশাবাদী লাভলীনা বৰগোহাঁই অসমৰ তাৰকা খেলুৱৈ লাভলীনা বৰগোহাঁই শিৱ থাপা জয়ন্ত তালুকদাৰ নয়নমণি শইকীয়া হৃদয় হাজৰিকা অস্মিতা চলিহা মঙলবাৰৰ উদ্বোধনী সমাৰোহত অসমৰ পতাকা বহন কৰাৰ কথা আছিল ক্ৰীড়াবিদ হৃদয় হাজৰিকা আৰু অস্মিতা চলিহাই কিন্তু বিশেষ কাৰণত হৃদয় হাজৰিকাই অসমৰ পতাকা বহন নকৰে তাৰ সলনি অলিস্মিতা চলিহা আৰু উশ্বো খেলুৱৈ চানমা ব্ৰহ্মই বহন কৰিব অসমৰ পতাকা এইটো মোৰ সেকেন্ড নেশনেল গেমছ হয় আৰু চেষ্টা কৰিম যাতে মই নিজৰ 100% দিব পাৰো ভাল পাৰফৰমেন্স আনিব পাৰো বহুত আশাবাদী আমি বক্সিংক লৈও আমাৰ টিমটো বহুত ধুনীয়া এটা টিম এবাৰ সিলেক্ট হৈছে আৰু শিৱা দাও আছে যেহেতু সিনিয়ৰ প্লেয়াৰো আছে ভাল হ'ব বুলি আশা কৰিছো আৰু লাষ্ট যোনটো নেশনেল গেমছ আছে তাতকৈ ভাল পাৰফৰমেন্স আহিব বুলি এবাৰ আমি আশাবাদী আৰু ফাইনালি তো আমাৰ সকলোৰে এটা এম্বিশন আছে যে 2028 লছ এঞ্জেলছ অলিম্পিক এটা আপুনি কেনে ধৰণে ভাবে হয় যেহেতু মোৰো এটা সপোন আছে যে আৰু এটা অলিম্পিক মই খেলিব পাওঁ আৰু তাৰ বাবে প্ৰিপাৰেচন নিশ্চয় কৰিম দেখা যায় যে কি যেহেতু এতিয়ালৈকে অলিম্পিকত বক্সিং থাকিব নাথাকিব তাক লৈ বহুতখিনি কনফিউজন হৈ আছে বাট মই ফ্লেক্সিবল যিয়ে ডিসিশন নাহে তাতে মই যাম আৰু তেনে ধৰণে কৰিম আইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াত মণিপুৰলৈ প্ৰথমটো স্বৰ্ণ পদক ট্ৰাইথ্ৰেলনৰ জৰিয়তে স্বৰ্ণ পদক লাভ কৰিলে মণিপুৰৰ হুৰুংবাম আথাউৰা মেইটেই স্বৰ্ণ পদক লাভ কৰিছে
মণিপুৰলৈ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰথমটো স্বৰ্ণ পদক আমি পুনৰবাৰ জনাইছো প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছে মণিপুৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত মণিপুৰৰ সুৰুংবাম আথাউবা মেইটেই স্বৰ্ণ পদক লাভ কৰিছে মণিপুৰলৈ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এয়া প্ৰথমটো স্বৰ্ণ পদক ৰাজস্থানৰ জয়পুৰত আটক 242 গৰাকী বাংলাদেশী নাগৰিক অবৈধভাৱে জয়পুৰত প্ৰৱেশ কৰিছিল বাংলাদেশীৰ দলটোৱে বাংলাদেশীৰ লগতে আছে কেইবাজনো ৰোহিংগ্যা কৰ পৰা কেনেকৈ প্ৰৱেশ কৰিলে বাংলাদেশী নাগৰিকসকল এই সম্পৰ্কত সোধা-পোছা চলাই আছে জয়পুৰ আৰক্ষীয়ে অবৈধভাৱে জয়পুৰত প্ৰৱেশ কৰি বাহৰ পাতি আছিল বাংলাদেশী আৰু ৰোহিংগ্যা নাগৰিকৰ দলটোৱে সোমবাৰে জয়পুৰ আৰক্ষীয়ে আটক কৰিছে বাংলাদেশী আৰু ৰোহিংগ্যা নাগৰিকসকলক উল্লেখযোগ্য যে ভাৰতলৈ বাংলাদেশী নাগৰিকৰ ধাৰাবাহিকভাৱে অনুপ্ৰৱেশ ঘটিয়ে আছে শেহতীয়াকৈ অবৈধ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰা এটা ভাইৰেল ভিডিঅ' তীব্ৰ চৰ্চা লাভ কৰিছে অশান্ত জৰ্জৰ বাংলাদেশত ডক্টৰ মোহাম্মদ ইউনিছৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছতে ভাৰতলৈ প্ৰব্ৰজন ঘটিছে অবাধ হাৰত অবৈধ বাংলাদেশী নাগৰিকৰ সীমান্ত পাৰ হোৱাৰ পাছতে অবৈধ বাংলাদেশী নাগৰিকে ভাৰতৰ আন ৰাজ্যত আশ্ৰয় লৈছে গোপনে ইতিমধ্যে ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰ মাউংডাও সীমান্তটো আৰাকান আৰ্মি দখললৈ যোৱাৰ পাছতে বাংলাদেশলৈ প্ৰব্ৰজন ঘটিছে ৰোহিংগ্যাৰ একেদৰে বাংলাদেশত আশ্ৰয় নাপাই সীমান্তইদি ৰোহিংগ্যাই প্ৰৱেশ কৰিছে ভাৰতত देखिए इसमें हम आइडेंटिफाई हम किसी को टारगेट नहीं कर रहे हैं अननेसेसरी हम इसमें ये देखेंगे कि डॉक्यूमेंट्स कहाँ से बने हुए हैं अगर उदाहरणवश मान लीजिए आप वेस्ट बंगाल से हैं और आपका आधार कार्ड जयपुर का है तो आपको कारण देना पड़ेगा कि आपने जयपुर आके क्यों अपना आधार कार्ड बनाया अगर आप वेस्ट बंगाल से हैं या मूलतः किसी और जिले से या किसी और स्टेट से बिलोंग करते हैं तो आपका स्वाभाविक है आपकी वोटर आईडी और आपका आधार कार्ड वहाँ का होना चाहिए और अगर आप यहाँ का दिखा रहे हैं तो हम उसको वेरीफाई करेंगे हम ये नहीं कह रहे कि अगर आपके पास जयपुर का आधार कार्ड है तो आप ऑटोमेटिकली कोई अपराध कर दिया है आपने पर हम ऐसे लोगों को रिकॉर्ड संधारण कर रहे हैं और इनका हम वेरीफाई करेंगे कि ये कितनी पीढ़ियों से यहाँ रह रहे हैं और अगर पहले का ये कुछ भी अपना डिटेल्स दे रहे हैं तो उन डिटेल्स को वेरीफाई किया जाएगा और अगर उन डिटेल्स की पुष्टि नहीं होगी तो फिर उनके खिलाफ कानूनी कार्रवाई की जाएगी देखिए आज हम लगभग हमने अराउंड 550 लोगों से पूछताछ की है और अराउंड 242 लोगों को डिटेन किया है ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অসম মেঘালয় আৰু ত্ৰিপুৰা সীমান্তৰে অবৈধভাৱে বাংলাদেশে ভাৰতত প্ৰৱেশ কৰি আছে আৰু অসম মেঘালয় ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত এতিয়া হিচৰতি হৈ পৰিছে আৰু তাৰেই শেহতীয়া উদাহৰণ জয়পুৰত আটক হোৱা অবৈধ বাংলাদেশীৰ দলটো শেহতীয়াকৈ অবৈধ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰা এটা ভাইৰেল ভিডিঅ'ই বিশেষ চৰ্চা লাভ কৰিছে পশ্চিম গাৰো পাহাৰৰ গিলাগৰা সীমান্ত গাঁৱৰ মাজেৰে অনায়াসে ভাৰতত প্ৰৱেশ কৰিছে 8টাকৈ বাংলাদেশী ইতিমধ্যে এই ভাইৰেল ভিডিঅ'টো মেঘালয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰি উচিত পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনোৱা হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ গাফিলতিৰ বাবে এনেদৰে ভাৰতত প্ৰৱেশ কৰিয়েই আছে অবৈধ বাংলাদেশী যাৰ বাবে দক্ষিণ গাৰো পাহাৰ জিলাৰ সভাপতি আৰু সম্পাদকে মেঘালয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে বিশেষকৈ ভাৰত বাংলা সীমান্তৰ গিলাগৰা গাঁৱত সীমান্ত সুৰক্ষা বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সিসি কেমেৰা স্থাপন কৰিবলৈ দাবী জনাইছে ইয়াৰ উপৰিও বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যত গাফিলতি তদন্ত আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে গাৰো পাহাৰ জিলাৰ সভাপতি আৰু সম্পাদকে গহপুৰৰ মাগুনীৰ পল চেপাত দুৰ্ভগীয়া মহিলাৰ মৃত্যু আৰ্থিক দুৰৱস্থাৰ বাবে অসুস্থ মহিলাগৰাকীক ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হৈছিল ভনীয়েকে কিন্তু চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ উল্লেখযোগ্য যে 6জন ভাই ককায়েকৰ অৱহেলাত কেইবাদিন ধৰি অসুস্থ হৈ আছিল মহিলাগৰাকী অৱশেষত আজি উপায় নাপাই আৰ্থিক সংকটৰ বাবে এখন বাহন যোগান কৰিব নোৱাৰি ঠেলাৰে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মহিলাগৰাকীৰ মৃত্যু হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ মৃত্যুৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ
মহানগৰীৰ মাজমজিয়াত এইবাৰ চাঞ্চল্যকৰ অপহৰণ পাণবজাৰৰ পৰা অপহৰণ এগৰাকী বয়োজ্যেষ্ঠ লোকক কোলা স্কৰ্পিঅ বাহনত খানাপুৰা দিশে লৈ গৈছিল লোকজনক হঠাৎ উলুবাৰীৰ বিনায়কৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় বাহনখন সেই সময়ত সুবিধা বুজি লোকজনে জপিয়াই দিয়ে বাহনখনৰ পৰা লগে লগে উলুবাৰী উৰণ সেতুৰ সন্মুখত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ পিছত লোকজনক উদ্ধাৰ কৰি লৈ যোৱা হ'ল আৰক্ষী থানালৈ এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰত্যক্ষদৰ্শীৰ লোকজন গোলাঘাটৰ বুলিও জানিব পৰা হৈছে কিন্তু ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাক এতিয়া গাপ দিছে মহানগৰ আৰক্ষীয়ে পল্টন বজাৰ পাণবজাৰ থানাত এনে কোনো ঘটনা ঘটা নাই বুলি দাবী উল্লেখযোগ্য যে কোলা স্কৰ্পিঅ বাহনখনত আছিল 4-5 জনীয়া এটা দল আমি এখন কোলা স্কৰ্পিঅ এখন দেখা পালো কোলা স্কৰ্পিঅখনে এখন ৰঙা গাড়ী এখনক তাৰমানে খুন্দা লগোৱাৰ পিছত মানুহ এজনে দৰ্জাখন মানে বাৰবাৰ ঠেলি কেনে নামিব চেষ্টা কৰি আছে এজনে ঠেলি দি আছিল দৰ্জাখন মানে তেওঁ নামিব চেষ্টা কৰোঁতে চাগে তেওঁৰ বেগ এটা পৰি গ'ল বেগটোত বোলে তেওঁ কোৱা হিচাপত মানে টকা আছিল বোলে 1 লাখ মান টকা পাণবজাৰ ওচৰৰ পৰা আৰু মানে তেওঁ কিডনেপ কৰি আহি লৈ যাব গৈছিল তেওঁ ইয়াতে জাপ মাৰি দিলে আৰু লগত আমি অলপ চিঞৰ বাখৰ কৰিলোঁ কৰোঁতে মানুহজনে তাৰ পৰা দৌৰি আহি আমাৰ ইয়াতে সোমাই দিলে তেতিয়া স্কৰ্পিঅখন পলাই গুচি গ'ল মই লগালগ যাই আপোনাৰ ট্ৰাফিক পুলিচক জনালোঁ ট্ৰাফিক পুলিচে ক'লে যে আপোনাৰ কি কয় এইটোতো আমাৰ কাম নহয় এইটো আপোনাৰ থানাৰ কাম থানাত যাব দিয়ক বোলে তো মানুহজনক আমি থানাত যাব ক'লোঁ আমাৰ ছাৰ আছিল ইয়াতে ছাৰৰ লগত লগাই দিলোঁ তেনেকৈ তাৰপিছত তেওঁ থানাত গুচি গ'ল আৰু তাৰ লগত তেওঁ কোৱা হিচাপত মানে 6জন বা 7জন মান মানুহ আছিল বোলে মানে কিবা ৰেষ্টুৰেণ্টত খাই আছিল বোলে তেওঁ খাই থকাৰ পৰা তেওঁ উঠাই লৈ গুচি আহিছে আমি এখন কোলা স্কৰ্পিঅ এখন দেখা পালোঁ কোলা স্কৰ্পিঅখনে এখন ৰঙা গাড়ী এখনক তাৰমানে খুন্দা লগোৱাৰ পিছত মানুহ এজনে দৰ্জাখন মানে বাৰবাৰ ঠেলি কেনে নামিব চেষ্টা কৰি আছে এজনে ঠেলি দি আছিল দৰ্জাখন মানে তেওঁ নামিব চেষ্টা কৰোঁতে চাগে তেওঁৰ বেগ এটা পৰি গ'ল বেগটোত বোলে তেওঁ কোৱা হিচাপত মানে টকা আছিল বোলে 1 লাখ মান টকা পাণবজাৰ ওচৰৰ পৰা আৰু মানে তেওঁ কিডনেপ কৰি আহি লৈ যাব গৈছিল তেওঁ ইয়াতে জাপ মাৰি দিলে আৰু লগত আমি অলপ চিঞৰ বাখৰ কৰিলোঁ কৰোঁতে মানুহজনে তাৰ পৰা দৌৰি আহি আমাৰ ইয়াতে সোমাই দিলে তেতিয়া স্কৰ্পিঅখন পলাই গুচি গ'ল মই লগালগ যাই আপোনাৰ ট্ৰাফিক পুলিচক জনালোঁ ট্ৰাফিক পুলিচে ক'লে যে আপোনাৰ কি কয় এইটোতো আমাৰ কাম নহয় এইটো আপোনাৰ থানাৰ কাম থানাত যাব দিয়ক বোলে তো মানুহজনক আমি থানাত যাব ক'লোঁ আমাৰ ছাৰ আছিল ইয়াতে ছাৰৰ লগত লগাই দিলোঁ তেনেকৈ তাৰপিছত তেওঁ থানাত গুচি গ'ল আৰু তাৰ লগত তেওঁ কোৱা হিচাপত মানে 6জন বা 7জন মান মানুহ আছিল বোলে মানে কিবা ৰেষ্টুৰেণ্টত খাই আছিল বোলে তেওঁ খাই থকাৰ পৰা তেওঁ উঠাই লৈ গুচি আহিছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ বলেন এই চাঞ্চল্যকৰ এটি অপহৰণ কাণ্ড এই অপহৰণ কাণ্ডৰ ৰহস্য এই মুহূৰ্তত ভেদ হ'ল নে নাই জয়ন্ত কেইটামান মুহূৰ্তৰ পূৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড আৰু যিগৰাকী ব্যক্তিক পাণবজাৰৰ পৰা লৈ যোৱা হৈছিল কলা স্কৰ্পিঅ বাহন এখনত সেইগৰাকী ব্যক্তিক খানাপাৰা অভিমুখে লৈ গৈ থকা হৈছিল আৰু তেনে অৱস্থাতে উলুবাৰী উৰণীয়া সেতু সমীপত অৰ্থাৎ উলুবাৰী উৰণীয়া সেতু শেষ হোৱাৰ সেই স্থানতে ব্যক্তিগৰাকীৰ সৈতে যিখন বাহনত লৈ গৈ থকা হৈছিলে কলা স্কৰ্পিঅ বাহনখন সেই বাহনখনৰ সৈতে আন এখন বাহনৰ খুন্দা লাগিছিলে আৰু যাৰ ফলস্বৰূপে বাহনখন যথেষ্ট ৰখি ৰৈ পৰিছিলে আৰু তেনে অৱস্থাতে সুবিধা আৰু সুযোগ বুজি যিগৰাকী ব্যক্তিক অপহৰণ কৰি লৈ যোৱা হৈছিলে পাণবজাৰৰ পৰা সেইগৰাকী ব্যক্তিক হঠাৎ সেই স্থানৰ পৰা তেখেতে নামি পৰিছিলে জপিয়াই পৰিছিলে আৰু তাৰ পিছতে ওচৰত থকা এখন প্ৰতিষ্ঠানৰ সন্মুখলৈকে গৈ পৰিছিলে আৰু তেনে অৱস্থাতে ব্যক্তিগৰাকী যেতিয়াই নামি পৰিছিল তেতিয়াই সেই কলা স্কৰ্পিঅ বাহনখন ততাতৈয়াকৈ সেই পথেৰে আগবাঢ়ি গৈছিলে আৰু যাৰ ফলস্বৰূপে সেইগৰাকী ব্যক্তিয়ে তাত যিসকল স্থানীয় লোক আছে তেখেতসকলক ঘটনাটো বিৱৰি কৈছিলে আৰু প্ৰত্যক্ষদৰ্শীগৰাকীয়ে সেই কথাখিনি ইতিমধ্যে অৱগত কৰাইছে কিন্তু ৰহস্যজনক বিষয়টো হ'ল যে যি স্থানত ঘটনা সংঘটিত হৈছে সেই স্থান পৰে পল্টন বজাৰ থানাৰ অন্তৰ্গত আৰু পল্টন বজাৰ থানালৈকে আমি যোগাযোগ স্থাপন কৰিলোঁ পল্টন বজাৰ থানাই তেখেতসকলে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কোনো কথা অৱগত নহয় বুলি উল্লেখ কৰিছে যি কথা প্ৰত্যক্ষদৰ্শীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে আৰক্ষীৰ দল আহিছিলে আৰু আৰক্ষীৰ দলে সেইগৰাকী ব্যক্তিক পৰৱৰ্তী সময়ছোৱাত তেখেতসকলৰ বাহনত উঠাই লৈ গৈছিলে কিন্তু আৰক্ষীয়ে এই গোটেই বিষয়টো এই মূৰত গাপ দিবলৈ চেষ্টা কৰা হৈছে আমি উপস্থিত হৈছোঁ পাণবজাৰ আৰক্ষী থানালৈকে হয়তো যিহেতুকে ঘটনাৰ স্থান আছিল পাণবজাৰ থানাৰ অন্তৰ্গত সেই স্থানৰ পৰা অপহৰণ কাণ্ড সংঘটিত হৈ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে স্পষ্ট কৰিছে গতিকে সেই স্থানৰ সেই থানালৈকে আমি যোগাযোগ স্থাপন কৰিলোঁ কিন্তু দুইখন থানাই দেখিব পোৱা গৈছে এই মুহূৰ্তত কোনো মন্তব্য আগবঢ়োৱা নাই তেখেতসকলে উল্লেখ কৰিছে যে এনেকুৱা ধৰণৰ ঘটনা এই থানাৰ অন্তৰ্গত বা কোনো হোৱা নাই গতিকে বিষয়টো হৈছে যে প্ৰত্যক্ষদৰ্শী ইমান স্পষ্ট সহকাৰে তেখেতে মন্তব্য কৰিছে আনকি চিচি কেমেৰাত আমাৰ সেই তথ্য আহিছে যিখন প্ৰতিষ্ঠানত তেখেতে প্ৰৱেশ কৰিছিল বা প্ৰতিষ্ঠানত সোমাই তেখেতে আন ব্যক্তিৰ লগত গোটেই ঘটনাটো কৈ আছিলে সেই চিচি কেমেৰা সেই ব্যক্তিগৰাকীৰ আহি পৰিছিলে কিন্তু তাৰ পিছতো ৰহস্যখণ্ডভাৱে আৰক্ষীয়ে গোটেই বিষয়টো কিয় গাপ দিব বিচৰা হৈছে এই বিষয়ে এই মুহূৰ্তত ৰহস্য 4-5জনীয়া দলটো পলাল নেকি বলেন হয় কলা স্কৰ্পিঅ বাহনখনৰ পৰা যেতিয়াই ব্যক্তিগৰাকী জপিয়াই নামিছিলে তেনে অৱস্থাত হয়তো
সুযোগ আৰু বুজি যিগৰাকী ব্যক্তি নামি পৰিছিলে আনসকল ব্যক্তিক যেতিয়া ঘটনাটো ক'বলৈ লৈছিলে তেতিয়াই হয়তো যদি বাহনখন ৰখি থাকিলে হয় তেতিয়াহ'লে হয়তো বাহনখন ধৰাৰ চেষ্টা চলালে হয় কিন্তু সেই সময়ছোৱাতে ততাতৈয়াকৈ গুৱাহাটী মহানগৰীৰ GS ৰোডেৰে মাজেৰে সেই বাহনখন আগবাঢ়ি গৈছিলে আৰু সেই বাহনখনত যিগৰাকী ব্যক্তিক অপহৰণ কৰা হৈছিলে সেইগৰাকী ব্যক্তিৰ হাতত এটা কলা বেগ আছিলে আৰু বেগত প্ৰায় 1 লাখ মান টকা থকা বুলি তেখেতে দাবী কৰা বুলি কৈছে প্ৰত্যক্ষদৰ্শীগৰাকীয়ে আৰু সেই যি ধন আছিলে সেই ধন লৈ উঠাও হৈছে গতিকে গোটেই বিষয়টো এই মুহূৰ্তত ৰহস্যঘন বিষয় আৰু প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে যে 4-5 জনীয়া এটা দুৰ্বৃত্তৰ দল আছিলে সেই কলা স্কৰপিঅ বাহনখনত কিন্তু এই মুহূৰ্তলৈকে তাত থকা ব্যক্তিও প্ৰত্যক্ষ কৰা নাছিল বা তেখেতসকলে সমগ্ৰ ঘটনা এতিয়া গভীৰ ৰহস্যৰ মাজত ৰহস্য এইকাৰণে সৃষ্টি হৈছে যে আৰক্ষীয়ে সমগ্ৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে বলেন ধন্যবাদ ইয়াৰ সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো